খৰস্ৰোতা পানীত এদল যুৱক যুৱতী। বিপদসংকুল পৰিস্থিতিক নেওচি পাহাৰ আৰোহণ। এয়া অসম মেঘালয় সীমান্তৰ গড়ভঙা সংৰক্ষিত বনাঞ্চল। গ্লোবেল এডভেঞ্চাৰ এছ'চিয়েশ্যনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হৈছিল এক এদিনীয়া দুঃসাহসিক ক্ৰীড়াৰ শিবিৰ। আৰু এই শিবিৰটোৰ দৃশ্য এয়া। শিবিৰটোত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৰক ক্লাইম্বিং, ডেল্টা ক্ৰছিং, মাংকি ক্ৰলিঙৰ প্ৰশিক্ষণ। ৰাজেশ ৰাভা, বুলেন বৰ্মন, অমিতাভ শৰ্মা, গৌৰীকান্ত বৰাকে ধৰি বহু কেইগৰাকী সুদক্ষ পৰ্বতাৰোহীয়ে প্ৰশিক্ষণ প্ৰদান কৰে উক্ত শিবিৰটোত। নিজৰ আনন্দ হয়, ইমানখিনি মানুহ গুৱাহাটীৰ পৰা বা বাহিৰৰ পৰা আগুৱাই আহিছে ইয়াতে কৰিবৰ কাৰণে। সাহসিক ক্ৰীড়াটো মানুহৰ মনৰ পৰা যোৱা নাই। নেচাৰৰ যিটো আকৰ্ষণ, সেই প্ৰকৃতিৰ আকৰ্ষণটো ইয়াৰ পৰা কোনো যোৱা নাই। সৰু অধিক হৈছে ল'ৰা ছোৱালী, তেওঁলোকক আমি আটাইকে আমি মনোযোগেৰে শিকাব পাৰিছোঁ, তেওঁলোকে মনোযোগেৰে শিকিছে। এয়াই আমাৰ আনন্দ। আমাৰ যিসকল পেৰেণ্টছ আছে তেওঁলোকৰ এই এডভেঞ্চাৰৰ প্ৰতি এৱাৰনেছ অলপ কম, গতিকে তেওঁলোকে যদি এৱাৰনেছটো অলপ আনে তো ডেফিনেটলি আমাৰ যিসকল যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোককো পেৰেণ্টছসকলে উৎসাহিত কৰিব এই ক্ষেত্ৰত আহিবৰ কাৰণে। প্ৰায় 130 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ভাগ লয় উক্ত দুঃসাহসিক ক্ৰীড়াৰ শিবিৰটোত। কেৱল গুৱাহাটীৰে নহয়, চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামৰ বহু কেইগৰাকী প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে উক্ত শিবিৰটোত। উল্লেখ্য যে ইয়াৰ পূৰ্বেও গ্লোবেল এডভেঞ্চাৰ এছ'চিয়েশ্যনে এনেধৰণৰ বহু শিবিৰ অনুষ্ঠিত কৰি আহিছে গুৱাহাটীৰ আশে পাশে। উক্ত শিবিৰটোত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে যুৱক যুৱতীসকল। এইটো যিহেতু এদিনীয়া শিবিৰ আৰু মোৰ প্ৰথম শিবিৰ, মই বহুত আশা লৈ আহিছিলোঁ আৰু মই যিমান আশা লৈ আহিছিলোঁ গোটেইবোৰ পূৰণ হৈছে। আৰু ইয়াত যিবোৰ হৈছে সেইবোৰ আউট অফ মাই ইমাজিনেশ্যন। এনেকুৱা যে কিবা এটা কৰিব পাম মই আশা কৰা নাছিলোঁ, বাট মোৰ আহি বিৰাট ভাল লাগিছে। ভাল লাগিল আজি। আপুনি ক'ৰ পৰা আহিছিলে? মই আহিছোঁ উজান বজাৰৰ পৰা। উজান বজাৰৰ পৰা। আৰু আপুনি ক'ৰ পৰা আহিছিলে? আপুনি প্ৰশিক্ষণৰ অন্তত সকলো প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰে গ্লোবেল এডভেঞ্চাৰ এছ'চিয়েশ্যনৰ কৰ্তৃপক্ষই। আলফুল গগৈ, আসাম টক্স।